Hey guys, Triti is here আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ মই মোৰ প্ৰথমটো ব্লগিং আৰু আজি আমি খাবলৈ ওলাইছোঁ মাংস। তো ইফালে মায়ে পিঁয়াজ কেঁচা জলকীয়া আদা কাটি থৈ দিছে আৰু ইফালে ভাজি আছে আলু। আৰু আলুখিনি ভাজি হৈ যোৱাৰ পিছত ইফালে মায়ে বইল কৰি ৰখা মাংসখিনি ফ্ৰাই কৰিবলৈ দি দিলে। আৰু ইফালে মাংসখিনি ফ্ৰাই হৈ গ'ল ভালকৈ। আৰু মাংসখিনি ভাজি হৈ যোৱাৰ পিছত মায়ে ইফালে কেৰাহীত পিঁয়াজখিনি ভালকৈ ভাজি লৈ আছে আৰু ছাইডত কিবা কিবি ৰাখি দিছে গাইছ। ইফালে কেঁচা জলকীয়া আদা টমেটো পেষ্ট কৰি ৰাখি দিছে আৰু ইফালে মায়ে ঢালি দিলে নিমখ আৰু তাৰ পিছত মায়ে ইফালে দি দিলে হালধি। আৰু এতিয়া আমি মছলাখিনি ভালকৈ ভাজি ল'ম। আৰু ইফালে মছলাখিনি ভালকৈ ভাজি লোৱা হৈ গ'ল আৰু মায়ে ঢালি দিলে ইফালে মাংস। আৰু মাংসখিনি ভালকৈ ফ্ৰাই কৰোঁতে আহি চাওঁ আমাৰ ঘৰৰ চাকৰনীজনীয়ে ইফালে কাম কৰি আছে। আৰু কাকবা চাকৰ লাগে নেকি গাইছ? এই যে এইজনে আমাৰ চাকৰণী আছে, কাকবা লাগিলে কণ্টেক্ট কৰিব মোক। বহুত স্পীডত কাম কৰিব পাৰে গাইছ। আৰু কাম কৰা চাওঁতে আহি চাওঁ আমাৰ ইফালে মাংসখিনি ফ্ৰাই হৈ গ'ল আৰু মায়ে ঢালি দিলে ইফালে পানী। আৰু ইফালে পানী ঢালি দি ভালকৈ মিক্স কৰিব গাইছ। মাংসখিনি ভালকৈ মিক্স কৰিব। আৰু মাংসখিনি ইফালে হওঁতে আহি মই অলপমান আম খাই দিলোঁ। আৰু আম খাই আহি চাওঁ ইফালে মাংসখিনি আমাৰ হৈ গ'ল গাইছ। আৰু মাংসখিনি হৈ এতিয়া আমি প্লেটত ভালকৈ সজাই ল'লোঁ মাংসখিনি। আৰু ইফালে মাংসখিনি সজোৱা লোৱাৰ পাছত মই আৰু ৰ'ব নোৱাৰিলোঁ, খাওঁ লাগি গৈছে। তাৰপিছত মাংসখিনি লৈ মুখত ভৰাই দিলোঁ গাইছ। বঢ়িয়া লাগিছে আজিৰ কাৰণে। বাই বাই।